নেম ইজ ধনজিৎ চৌধুৰী আৰু আজি মই পঢ়িব গৈ আছোঁ ফিজিক্স হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ। চ' ফিজিক্স পঢ়াৰ আগতে মই তোমালোকৰ এটা সৰু কথা ক'ব খোজোঁ যে তোমালোকৰ বেছিক মেথমেটিক্সটো ক্লিয়াৰ হোৱাটো প্ৰয়োজন। বহুত ল'ৰা ছোৱালী আছে যাৰ মেথমেটিক্স ইমান ষ্ট্ৰং নহয়, বাট তথাপি মেথমেটিক্সৰ বেছিক কিছুমান বস্তু তোমালোকে ক্লিয়াৰ কৰি লোৱা উচিত। আৰু লকডাউনৰ সময়ত তোমালোকৰ সুবিধাও পাইছা, কাৰণ মেথছৰ বস্তুখিনি যদি ভালদৰে ক্লিয়াৰ নহয় তেনেহ'লে তোমালোকৰ অলপ ফিজিক্সত অসুবিধা হ'ব। কিয়নো কোৱা হয় যে মেথমেটিক্স ইজ দ্য লেংগুৱেজ অফ ফিজিক্স। মেথছ জানিলেহে তোমালোকৰ ফিজিক্স ভাল হ'ব। চ' তোমালোকে মেথছখিনি এই সময়খিনি আপডেট কৰা, ফিজিক্স তোমালোকৰ কাৰণে ইজি হৈ যাব। আজি আমি ষ্টাৰ্ট কৰিম ফিজিক্স কোৱান্টিটিছৰ বিষয়ে, ভৌতিক ৰাশি। আচ্ছা, ভৌতিক ৰাশি কি হয়? যে যিবিলাক ৰাশিৰ আমি জোখ-মাখ কৰিব পাৰোঁ বা যিবিলাক ৰাশি আমি জুখিব পাৰোঁ সেইবিলাকক কি বুলি কোৱা হয়? ভৌতিক ৰাশি বুলি কোৱা হয়। ইংলিছত কোৱা হয় ফিজিকেল কোৱান্টিটিছ। ফিজিকেল কোৱান্টিটিছ। আচ্ছা, এতিয়া ভৌতিক ৰাশি কোনবিলাক? যিবিলাক ৰাশি আমি জোখ-মাখ কৰিব পাৰোঁ। অৰ্থাৎ তোমালোকক যদি কোনোবাই সোধে যে তোমাৰ ওজন কিমান, তুমি ক'ব পাৰা আৰামছে 50 কেজি, জুখিব পাৰোঁ। তোমাক যদি সোধে তুমি কিমান ওখ, 6 ফিট ওখ, 5.5 ফিট ওখ, জুখিব পাৰোঁ। কিন্তু কিছুমান এনেকুৱা কথা আছে যিবিলাক আমি জুখিব নোৱাৰোঁ। যেনে ছাপ'জ মই এজন মানুহ ভাল পাওঁ, কিমান ভাল পাওঁ? বহুত ভাল পাওঁ, বহুতটো আমি জুখিব পাৰোঁ। তাৰোপৰি ছাপ'জ এজন মানুহক মই বেয়া পাওঁ, কিমান বেয়া পাওঁ? জুখিব নোৱাৰোঁ। মই ক'ৰবাত দুখ পাইছোঁ, কিমান দুখ পাইছোঁ? জুখিব নোৱাৰোঁ। এইবিলাক হ'ল ইম'শ্যন, এইবিলাকক আমি জুখিব নোৱাৰোঁ। কিন্তু কিছুমান এনেকুৱা ৰাশি আছে যাৰ আমি জোখ-মাখ কৰিব পাৰোঁ, আৰু যিবিলাক ৰাশিৰে জোখ-মাখ কৰিব পাৰোঁ সেইবিলাকক কি হৈছে? ভৌতিক ৰাশিত সোমোৱা হৈছে, আৰু সেইবিলাকক কি বুলি কোৱা হয়? ভৌতিক ৰাশি বা ফিজিকেল কোৱান্টিটিছ বুলি কোৱা হয়। এতিয়া ভৌতিক ৰাশিৰ কথা আলোচনা কৰোঁতে ইয়াতে কিন্তু দুটা ভাগ হ'ব। কেনেকুৱা ভাগ হ'ব? মই তোমাক এটা উদাহৰণৰ সৈতে কৈছোঁ। ছাপ'জ মোক ঘৰৰ পৰা ক'লে যে 5 কেজি আলু লৈ আহ। এতিয়া কি 5 কেজি আলু? সম্পূৰ্ণ বাক্য, 5 কেজি আলু আনিব দিছে। কিন্তু যদি কোনোবা এজন মোক লগে কয় যে তোমাৰ ঘৰৰ পৰা মই 50 মিটাৰ দূৰত থিয় হৈ আছোঁ, এইটো কিন্তু এটা আধৰুৱা বাক্য। কিয় আধৰুৱা বাক্য মই কৈ আছোঁ? মোৰ ঘৰৰ পৰা 50 মিটাৰ কোনফালে? উত্তৰে, পূবে, পশ্চিমে কোনফালে? অৰ্থাৎ আপা এনেকুৱা ক'ব পাৰোঁ যে তোমালোকে ক'ব পাৰা যে ধনজিৎ ছাৰৰ গাত 1000 নিউটনৰ ফ'ৰ্চ লাগি আছে। আচ্ছা, 1000 নিউটন ফ'ৰ্চ লাগি আছে, কোনফালে লাগি আছে? ইফালে, ইফালে, পিছফালে, আগফালে, কোনফালে লাগি আছে? অৰ্থাৎ এইবিলাক আধৰুৱা বাক্য। ইয়াৰ পৰা এটা কথা ক্লিয়াৰ হ'ল যে কিছুমান ৰাশি, কিছুমান ভৌতিক ৰাশিৰ আমি ডাইৰেক্ট মানটো কৈ প্ৰকাশ কৰিব পাৰোঁ, আৰু কিছুমান ভৌতিক ৰাশি কিন্তু মান ক'লে নহ'ব, তাৰ দিশটোও ক'ব লাগিব। এই হিচাপত ফিজিকেল কোৱান্টিটিছবিলাকক দুটা ভাগত ভাগ কৰা হৈছে। এটা কোৱা হৈছে স্কেলাৰ কোৱান্টিটি আৰু এটা কোৱা হৈছে ভেক্টৰ কোৱান্টিটি। আচ্ছা, স্কেলাৰ কোৱান্টিটি কোনবিলাক? যিবিলাক ৰাশিৰ মানৰ সহায়ত প্ৰকাশ কৰিব পাৰে, তাত দিশৰ কোনো প্ৰয়োজন নাই, সেইবিলাক কোৱা হয় স্কেলাৰ ৰাশি। তোমালোকে স্কেলাৰ ৰাশিৰ উদাহৰণ পাইছা কিজানি, আৰু এইটো টপিক তোমালোকে অলৰেডি ক্লাছ 9ত পাই আহিছা। চ' স্কেলাৰ ৰাশিৰ উদাহৰণ কি কি হ'ব পাৰে? ছাপ'জ মই প্ৰথমতে কৈছোঁ ওজন অৰ্থাৎ মাছ, তাৰপিছত মই কি ক'লোঁ? লেংথ, তাৰপিছত কি ক'লোঁ? অ'কে, ডিষ্টেঞ্চ হ'ব পাৰে, ডিষ্টেঞ্চ স্কেলাৰ ৰাশি হ'ব পাৰে। ৱৰ্ক স্কেলাৰ ৰাশি হ'ব পাৰে। ৱৰ্ক কেনেকৈ স্কেলাৰ ৰাশি পিছত আমি আলোচনা কৰিম। আচ্ছা, তাৰপিছত ভেক্টৰ ৰাশি। ভেক্টৰ ৰাশি কোনবিলাক? যিবিলাক ৰাশি প্ৰকাশ কৰোঁতে মানৰ লগতে আমাক দিশৰ প্ৰয়োজন হয়, ডাইৰেকশ্যনৰ প্ৰয়োজন হয়, অৰ্থাৎ মেগনিটিউড প্লাছ ডাইৰেকশ্যন, সেইবিলাকক কি বুলি কোৱা হয়? ভেক্টৰ ৰাশি বুলি কোৱা হয়। ভেক্টৰ ৰাশি। আচ্ছা, ভেক্টৰ ৰাশি হ'বৰ কাৰণে তাৰমানে এটা কথা বুজি পালোঁ যে মেগনিটিউড লাগিব, লগতে কি লাগিব? ডাইৰেকশ্যন লাগিব। লগতে ইয়াৰ আমি এক্সাম্পল দিব পাৰোঁ। কি হ'ব? ছাপ'জ ডিছপ্লেচমেণ্ট, অসমীয়াত হয় হৰণ বা ফ'ৰ্চ, এইবিলাক কিহৰ ভিতৰত আহিব? ভেক্টৰ ৰাশিৰ ভিতৰত আহিব, কাৰণ ভেক্টৰ ৰাশি বুলি কওঁতে ইহঁতক মেগনিটিউড অৰ্থাৎ মান লাগিব, লগতে কি লাগিব? দিশ লাগিব। কিন্তু এইখিনি এটা সৰু সমস্যা আছে। ফিজিক্সত তোমালোকে এনেকুৱা কিছুমান ৰাশি পাবা যাৰ মানো থাকিব, দিশো থাকিব, কিন্তু ভেক্টৰ নহয়। সেইবাবে ভেক্টৰৰ ফৰ্মুলাটোত অলপ শুধৰণি অনা গ'ল। কেনেকৈ? যে ইয়াৰ মেগনিটিউড প্লাছ ডাইৰেকশ্যন থাকিলে নহ'ব, মাষ্ট obey the ভেক্টৰছ ল। অৰ্থাৎ ভেক্টৰ হ'বৰ কাৰণে মেগনিটিউড অৰ্থাৎ মান আৰু দিশ হোৱাৰ লগতেও কি কৰিব লাগিব? ভেক্টৰৰ নিয়মসমূহ মানি চলিব লাগিব। এতিয়া এটা কুৱেশ্যন তোমালোক সুধিব পাৰে যে অকল মান আৰু দিশ থাকিলে ভেক্টৰ কিয় নহয়? কাৰণ আমাৰ হাতত উদাহৰণ আছে এনেকুৱা কেইটামান ৰাশি যাৰ মানো আছে, দিশো আছে, কিন্তু ভেক্টৰ নহয়। এইবিলাক কোৱান্টিটিক কোৱা হয়
টেন্সৰ কোৱান্টিটি এইবিলাক কোৱান্টিটি কোৱা হয় টেন্সৰ কোৱান্টিটি কৈছে তোমালোকৰ চিলেবাছত নাই বাট ষ্টিল মই কৈ থলো এইটো কোৱা হয় টেন্সৰ কোৱান্টিটি কিন্তু তোমালোকে মান আৰু দিশৰ পিছতো ভেক্টৰ নহ'লে স্কেলাৰ বুলিও পাবা বাট এইবিলাকক কোৱা হয় টেন্সৰ কোৱান্টিটি আৰু টেন্সৰ কোৱান্টিটিৰ উদাহৰণ চাৰিটা মনত ৰাখিব পাৰা তোমালোকৰ উপায়েৰে এটা উপায় আছে টিপছ শুনিছানে কেতিয়াবা টিপছ কি হয় টিপছ এটা ইণ্ডিয়াৰ বেষ্ট মিউজিকেল ইনষ্টিটিউট হয় ইনষ্টিটিউট নহয় ইণ্ডাষ্ট্ৰি বুলি ক'ম ইণ্ডাষ্ট্ৰি হয় টিপছ মানে হ'ল টিৰে টেম্পাৰেচাৰ আইৰে ইলেক্ট্ৰিক কাৰেণ্ট পিৰে প্ৰেচাৰ হয় আৰু এছে কি সাৰফেচ টেনশ্যন এই চাৰিটা এইটো এটা টিপছ হয় তোমালোকে মনত ৰাখিব পাৰা ঠিকে আছে চ' এইখিনি ক্লিয়াৰ হ'ল স্কেলাৰ ৰাশি ভেক্টৰ ৰাশি হ'বৰ কাৰণে কিন্তু মান আৰু দিশৰ লগতে ভেক্টৰৰ নিয়মসমূহ মানি চলিব লাগিব আচ্ছা এইখিনি তোমালোকক মই এটা বাৰে বাৰে এটা কথা কৈ আছোঁ যে ডাইৰেকশ্যন একচুৱেলি ডাইৰেকশ্যন কি হয় এইটো বুজাই আছোঁ ডাইৰেকশ্যন চেঞ্জ দিশৰ ধাৰণা ক'ব গ'লে ঠিক আছে তোমালোকে এনেকুৱা আগতে ছ'চিয়েল ষ্টাডি পঢ়োঁতে মেপ আঁকিছিলা য'ত ডাইৰেকশ্যনবিলাকৰ কথা উল্লেখ কৰা থাকে যেনে এইটো হ'ব নৰ্থ এইটো হ'ব চাউথ এইটো হ'ব ইষ্ট এইটো হ'ব ৱেষ্ট মই যে কৈ আছোঁ তেতিয়াৰ পৰা ডাইৰেকশ্যনৰ কথা এইখিনি ডাইৰেকশ্যনৰ কথা কৈ আছোঁ কিন্তু ইয়াতো দুই এটা সৰু সৰু কথা আহিব যেনে ছাপ'জ আমাৰ উত্তৰ পূৰ্বাঞ্চলত কি বুলি কয় নৰ্থ ইষ্ট আচ্ছা নৰ্থ ইষ্টটো কেনেকৈ চিলেক্ট কৰে ছাপ'জ মই এটা ইয়াৰ পৰা এটা ফ'ৰ্চ এটা ড্ৰ কৰিলোঁ 20 নিউটন ফ'ৰ্চ ঠিক আছে আৰু 20 নিউটন ফ'ৰ্চটো ইষ্টৰ লগত ছাপ'জ থিটা কোণ কৰি আছে এতিয়া তোমালোকে 20 নিউটন ফ'ৰ্চটোৰ ডাইৰেকশ্যনটো কি বুলি ক'বা নৰ্থ ইষ্ট ক'বা নে ইষ্ট নৰ্থ ক'বা এইটো এটা কনফিউজন আছে আৰু তোমালোকৰ ফাৰ্ডাৰ যিবিলাক কুৱেশ্যন ছল্ভ কৰিবা ন কিছুমান ডাইৰেকশ্যন ৰিলেটেড কুৱেশ্যন আছে সেই কুৱেশ্যনবিলাক ছল্ভ কৰোঁতে এই বস্তুটোত বহুত অসুবিধা কৰে কেতিয়াবা গতিকে এইটো বস্তু এতিয়াই ক্লিয়াৰ কৰিছোঁ এইটো এতিয়া নৰ্থ ইষ্ট ক'বা নে ইষ্ট নৰ্থ ক'বা চোৱা এইটো উপায় এটা আছে এই ফ'ৰ্চটোৱে পূব দিশৰ লগত ইষ্টৰ লগত কিমান ডিগ্ৰী এংগল কৰি আছে থিটা ডিগ্ৰী এংগল কৰি আছে এতিয়া 20 নিউটন ফ'ৰ্চটোৰ দিশটো কিমান হ'ব নৰ্থ ইষ্ট হ'ব কেনেকৈ নৰ্থ ইষ্ট পালোঁ কাৰণ ফ'ৰ্চটোৱে তোমালোকে এবাৰ ভাবা যে ফ'ৰ্চটো ছাপ'জ ইয়াৰ পৰা মুভ কৰিছে ফ'ৰ্চটো ক'ৰ পৰা মুভ কৰিছে ইষ্টৰ পৰা যিটোৰ পৰা মুভ কৰে সেইটো সদায় ছেকেণ্ডত লিখা যায় যি ঠাইৰ পৰা মুভ কৰে যিটো দিশৰ পৰা মুভ কৰে সেইটো সদায় ছেকেণ্ডত লিখোঁ আৰু য'লৈ মুভ কৰি আছে ক'লৈ মুভ কৰি আছে নৰ্থলৈ সেইটোক আমি কিহত লিখোঁ ফাৰ্ষ্ট লিখোঁ চ' এইটো কি বুলি কয় নৰ্থ ইষ্ট ঠিক আছে ক্লিয়াৰ হ'ব মই এটা কুৱেশ্যন দিওঁ তোমালোকে কৰিবা represent 20 Newton force 30 degree east north 48 degree southwest আৰু 60 degree northwest so এইকেইটা তোমালোকে ধুনীয়াকৈ ডায়েগ্ৰামত বনাই এইটো কৰি দিব লাগিব অ'কে এইবাৰ আমি চাম এটা ভেক্টৰক কেনেদৰে প্ৰকাশ কৰা হয় ভেক্টৰ ৰিপ্ৰেজেণ্টেশ্যন তোমালোকে ভেক্টৰ কোৱান্টিটিজ দেখিছা বা সিহঁতক প্ৰকাশ কৰে কেনেকৈ দেখিছা তথাপি মই কৈ দিম ভেক্টৰ ৰিপ্ৰেজেণ্টেশ্যনৰ দুটা কাহিনী আছে এটা হ'ল চিম্বলিক এটা কোৱা হয় চিম্বলিক ৰিপ্ৰেজেণ্টেশ্যন আৰু এটা হ'ল গ্ৰাফিকেল মেথড গ্ৰাফিকেল আচ্ছা চিম্বলিক ৰিপ্ৰেজেণ্টেশ্যন আৰু গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন কি হয় যে ছাপ'জ ফ'ৰ্চটো ভেক্টৰ কোৱান্টিটি সেই ফ'ৰ্চটোক আমি যেতিয়া লিখিম কেনেকৈ লিখিম বা মই ফ'ৰ্চটো দেখি গম পাব লাগিব এইটো ভেক্টৰ কোৱান্টিটি কেনেকৈ গম পাম ফ'ৰ্চটো লিখিলোঁ অ'কে তাৰপৰা মই এডাল কি দিম কাৰ চিন দিম অতি চিম্পল আকৌ কেতিয়াবা কিছুমান কিতাপত এনেকুৱাও থাকে দেই ওপৰত জাষ্ট এডাল বাৰ দি থৈ দিয়ে বা কেতিয়াবা এনেকুৱা হয় কিছুমান কিতাপত এনেকৈ আছে যে যিটো ৰাশি লিখা হয় তাক অকণ ডাৰ্ক কৰি দিয়ে এইটো এটা কি হ'ব পাৰে ভেক্টৰ কোৱান্টিটি চলভাৰ বা ভেক্টৰবিলাক এনেকৈ প্ৰকাশ কৰিব পৰা দেখা যায় তাৰপিছত আহিল গ্ৰাফিকেল মেথড এতিয়া গ্ৰাফিকেলটো কি হয় গ্ৰাফিকেলটো অতি চিম্পল হয় জাষ্ট তুমি এডাল আঁচ এডাল টানি দিয়া সন্মুখত এৰ এটা লগাই দিয়া ভেক্টৰ হৈ গ'ল আচ্ছা কিন্তু এইখিনি বুজিব লগা আছে এই যে আঁচডাল টানিলোঁ ইয়াৰ পৰা ইয়ালৈ এই দৈৰ্ঘ্যটো কি বুজায়
মেগনিটিউড বুজায়, এই দৈৰ্ঘ্যটো বুজায় মেগনিটিউড। অ'কে, আৰু এই যে এৰ'টো লাগি আছে এইটো কোৱা হয় ডাইৰেকশ্যন, এইটো কি বুজায় ডাইৰেকশ্যন বুজায়। তাৰ উপৰি এই এৰ'টো কোৱা হয় হেড আৰু এইটো পইণ্টক কোৱা হয় টেইল। হেড আৰু টেইলৰ ধাৰণাটো পিছত বহুতকৈ লাগিব, চ' এতিয়াই কৈ দিলোঁ। অ'কে, ঠিক আছে। এতিয়া আমি চাম টাইপছ অফ ভেক্টৰ। ভেক্টৰ বিভিন্ন প্ৰকাৰ আছে, সেই ভেক্টৰ প্ৰকাৰবিলাকৰ বিষয়ে আলোচনা কৰিম। টাইপছ অফ ভেক্টৰ। প্ৰথম আমি চাম সমান্তৰাল ভেক্টৰ, পেৰেলেল ভেক্টৰ। আচ্ছা, পেৰেলেল ভেক্টৰ কি হয়? যিবিলাক ভেক্টৰৰ দিশ একে হয়। ছাপ'জ মই এইখিনি এটা 20 নিউটনৰ ফ'ৰ্চ এটা ড্ৰ কৰিলোঁ আৰু 40 নিউটনৰ ফ'ৰ্চ এটা ড্ৰ কৰিলোঁ। তোমালোকে যদি লক্ষ্য কৰা দেখা পাবা দুইটা ভেক্টৰৰ ডাইৰেকশ্যন একে হয়। চ' এনেকুৱা ভেক্টৰ কোৱা হয় পেৰেলেল ভেক্টৰ। কিন্তু পেৰেলেল ভেক্টৰত মান যে সমান হ'ব লাগিব তাৰ কোনো কথা নাই, মেগনিটিউডটো বেলেগ হ'ব পাৰে। চ' এইটো কোৱা হয় পেৰেলেল ভেক্টৰ। তাৰপিছত আমি চাম ইকুৱেল ভেক্টৰ। ইকুৱেল ভেক্টৰত বাকী একো নহয়, ইকুৱেল ভেক্টৰ ডাইৰেকশ্যনটো ছেম হোৱাৰ লগতে মেগনিটিউডটো কি হয় ছেম হৈ যায়। অৰ্থাৎ এইটো ভেক্টৰ কিমান লিখিব লাগিব আমি 20 নিউটনে লিখিব লাগিব। ইকুৱেল ভেক্টৰত পেৰেলেল হ'ব কিন্তু কি হ'ব সিহঁতৰ মেগনিটিউডটো ছেম হ'ব। তাৰপিছত আমি লিখিম বা চাম এণ্টি পেৰেলেল ভেক্টৰ। এণ্টি পেৰেলেল ভেক্টৰ। এণ্টি পেৰেলেল ভেক্টৰ কি হয় যে যিকোনো এটা ভেক্টৰৰ ডাইৰেকশ্যনটো ওলোটা হয়। ছাপ'জ এইটো 20 নিউটনৰ ফ'ৰ্চ ইফালে লিখিছোঁ, নেক্সট যিটো ভেক্টৰ হ'ব সেই ভেক্টৰটোৰ ডাইৰেকশ্যনটো কি হ'ব অপজিট ছাইডত হ'ব। এইটো হ'ব পাৰে 20 নিউটন বা চামথিং 30 নিউটন, কিন্তু ইয়াৰ ডাইৰেকশ্যনটো কি হ'ব অপজিট হ'ব। অৰ্থাৎ এণ্টি পেৰেলেল ভেক্টৰ কি হয় দুইটা ভেক্টৰৰ ডাইৰেকশ্যনটো ডিফাৰেণ্ট হয়। ঠিক আছে, নেক্সট আমি চাম কো ইনিচিয়েল ভেক্টৰ। কো ইনিচিয়েল ভেক্টৰটো অসমীয়াত সমাধি ভেক্টৰ বুলিও কোৱা হয়। কো ইনিচিয়েল ভেক্টৰ। কো ইনিচিয়েল ভেক্টৰত কি হয় যিবিলাক ভেক্টৰ ৰাশি আছে বা যিবিলাক ভেক্টৰ কোৱান্টিটিজ আছে সকলোৰে আদি বিন্দু অৰ্থাৎ ইনিচিয়েল পইণ্ট এটাই হয়। অৰ্থাৎ ইয়াৰ পৰাই সৃষ্টি হ'ব গোটেইকেইটা। এনেকুৱা হ'ব, এনেকৈ থাকিব বা এনেকুৱাও থাকিব পাৰে। এতিয়া তোমালোকে যদি লক্ষ্য কৰা গোটেইকেইটা ভেক্টৰৰ আদি বিন্দু কি হয় এটাই হয়। এইটো কোৱা হয় কো ইনিচিয়েল ভেক্টৰ। তাৰপিছত চবতছে ইণ্টাৰেষ্টিং হয় ভেক্টৰৰ ক্ষেত্ৰত যে এটা ভেক্টৰক আমি ইচ্ছা কৰিলে শিফ্ট কৰিব পাৰোঁ। যেনে ছাপ'জ এটা ভেক্টৰ এনেকৈ আছে আৰু এটা ভেক্টৰ এনেকৈ আছে। অ'কে, এতিয়া যদি আমি ইচ্ছা কৰোঁ ভেক্টৰ এটা আমি শিফ্ট কৰিব পাৰোঁ। শিফ্ট মানে কি তাৰ মেগনিটিউড আৰু ডাইৰেকশ্যনৰ চেঞ্জ নোহোৱাকৈ তাৰ প্লেচটো চেঞ্জ কৰিব পাৰোঁ। অৰ্থাৎ এইটো ভেক্টৰক মই দাঙি আনি মই ইয়াতেও লিখি দিব পাৰোঁ। এইটো কোৱা হয় শিফ্টিং অফ ভেক্টৰছ। ঠিক আছে, অ'কে। তাৰোপৰি যিকোনো এটা ভেক্টৰ এটা আমি ৰোটেট কৰিব পাৰোঁ, কিন্তু ভেক্টৰ এটা টোটেল টুৱাইচ পাই বাই 360 ডিগ্ৰী, টুৱাইচ পাই বা 360 ডিগ্ৰী কি কৰিব পাৰোঁ ৰোটেট কৰিব পাৰোঁ। এইখিনিও কি হয় ভেক্টৰৰ প্ৰপাৰ্টিছৰ ভিতৰতে আহে। ঠিক আছে, এতিয়া নেক্সট লাষ্ট টপিক আমাৰ চাম আজিৰ ক্লাছটোৰ যে এংগল বিটুইন টু ভেক্টৰ। এংগল বিটুইন টু ভেক্টৰ্ছ। ছাপ'জ এনেকৈ এটা ভেক্টৰ আছে, ইয়াৰ পৰা আন এটা ভেক্টৰ আছে। ঠিক আছে, ইয়াত লক্ষ্য কৰিম যে এইটো ভেক্টৰৰ হেডৰ লগত এইটো ভেক্টৰৰ টেইলটো কানেক্ট হৈ আছে। ঠিক আছে, লগে লগে মই এই ভেক্টৰ শিফ্ট কৰোঁ, এইটো ভেক্টৰ ক'লৈ শিফ্ট কৰিম ইয়ালৈ শিফ্ট কৰিম।
এইটো ভেক্টৰ ইয়ালৈ চেক কৰি লগে দেখাব পৰা যে দুইটা ভেক্টৰে টেইল টু টেইল কানেক্ট হৈছে ইহঁতৰ দুটাৰ মাজৰ যিটো এংগল হ'ব এইটো এংগলক কোৱা হ'ব ভেক্টৰছ এংগল বা এংগল অফ ভেক্টৰছ আচ্ছা তোমালোকে কুৱেশ্যন এটা এনেকুৱা সুধিব পাৰা যে অকল এইটোৱে যে এংগল হ'ব এনেকুৱাটো কথা নহয় এইটোতো এংগল হ'ব পাৰে এইটো এংগল হ'ব পাৰে কাৰণ এই দুটা এংগল ক্ৰিয়েট কৰিছে কিন্তু দুটা ভেক্টৰৰ আটাইতকৈ সূক্ষ্মতম এংগলটোকে আমি ভেক্টৰ এংগল হিচাপে বিবেচনা কৰোঁ চ' তোমালোকৰ ভেক্টৰ এংগল কনচেপ্টটো ক্লিয়াৰ হৈছে নিশ্চয় আজি ক্লাছলৈ ইমানখিনিয়ে নেক্সট ক্লাছত আমি ভেক্টৰৰ এলজেব্ৰাৰ বিষয়ে শিকিম য'ত ভেক্টৰৰ এডিশ্যন ভেক্টৰৰ মাল্টিপ্লিকেশ্যন বা ভেক্টৰ ছাবট্ৰেকশ্যন এইবিলাক থাকিব চ' আজিলৈ ইমানখিনিয়ে থেংক ইউ